হেল্ল' গাইজ, এইবাৰ ফুড আৰু বিহুৰ কাৰণে অকণমান দীঘলীয়া ছুটি পালোঁ, সেইকাৰণে মনটো বহুত বেছি ভাল লাগি আছে। কিন্তু ঘৰত 2-3 দিন থাকিলোৱে, আপোনালোকক ভাল ভ্লগ আগবঢ়াব পৰা নাই। ভাবিছিলোঁ কেইটামান ৰেচিপি আগবঢ়াম, কিন্তু সেইটোও দিব পৰা নাছিলোঁ। সেইদিনা এয়া অকণমান চাওমিনে বনাই খালোঁ। আৰু এতিয়া আহিছোঁ আচল কথাটোলৈ। মই এয়া ফুড দিবলৈ গ'লোঁ আৰু এইবাৰ মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ। তো আমি সকলোৱে ভোট দিয়াটো বহুত বেছি জৰুৰী, কাৰণ আমাৰ এটা ভোটৰ দ্বাৰাই আমি আমাৰ দেশখনক আগবঢ়াই নিব পাৰোঁ। তো সকলোৱে যেন ভোটটো দিলে চাগে। আৰু এইখন আছিলে মই মানে পঢ়ি যোৱা স্কুলটো। আহি বহুত দিনৰ মূৰত বহুতেই বেছি ভাল লাগিলে। এনেকুৱা বহুতো পুৰণি স্মৃতি মনত সাঁচি ৰখা যায় আৰু দেখিলে বহুত বেছি ভাল লাগে। আৰু এয়া মই ভোটটো দি আহিলোঁ। অহাৰ পৰা ক'তো ওলাই যোৱাই হোৱা নাই। ভাবিছোঁ অকণমান বাহিৰলৈ ফুৰিবলৈ যাম, কিন্তু সেইটো হোৱাই নাই। টাইমো তেনেকৈ পোৱা নাই। আৰু এয়া অকণমান সিদিনা আম্মাৰ লগত পিঠা বনাইছিলোঁ কেইটামান। এইটো মোৰ খুব প্ৰিয়, কাৰণ ভিতৰত নাৰিকল থাকে। আৰু আমাৰ বিয়া যোৱাৰ পৰা কইনা অনাই নাছিলোঁ। এয়া সেইদিনা আমাৰ কইনা আনিবলৈ গ'ল দাদা, লগতে জেঠা, জেঠীমা, আম্মা। ত' গোটেইকেইটা কইনা আনিবলৈ ওলালে। তো তেওঁলোককো যোৱা অকণমান সময় চালোঁ।